Hello students, welcome to online mathematics class. আমি তোমালোকৰ exercise 1.1 discuss কৰি আছিলোঁ. First মই তোমালোকক কেইটামান question দিছিলোঁ আৰু কেইটামান homeworkো দিছিলোঁ. আহমদুলৰ বাহিৰে কোনেও সেই homework কেইটা মোক এতিয়ালৈকে send নাই কৰা আৰু last classত মই তোমালোকক কেইটামান question answers দিছিলোঁ. I hope তোমালোকে হেকেটা কপি তুলি লৈছা তাৰ explanation তো দিয়া নাছিলোঁ কিন্তু আজি সেই question কেইটা মই explain কৰিবলৈ গৈ আছো exactly সেই question কেইটা মই explain নকৰো আজি তোমালোকৰ question number 2 to discuss কৰিবলৈ গৈ আছো 2 to যেটো explanation দিম সেই same explanation তোমালোকৰ pdf ত থকা question answer কেইটা কাৰণে applicable হ'ব ঠিক আছে তো এতিয়া আজি আমি তোমালোকৰ question number 2 discuss কৰিম Question number 2 এটা relation define কৰা আছে R is equal to A, B such that A is less than equal to B square আৰু এই relation to ক'ত define কৰা আছে A, B belongs to set of real number capital R that means ইয়াতে আমাৰ যেটো সেটৰ ওপৰত relation to define কৰা আছে সেই সেটটো হৈছে number of real set of real numbers capital R সেটৰ এটা relation define কৰা আছে small a, small b such that a is less than equal to b square এই কন্ডিশনটো ভালকে মন কৰা a to কি হ'ব লাগিব যেটো ordered pair of first component হ'ব লাগিব সেই first component to second component ৰ square কে সৰু হ'ব লাগিব এতিয়া a to b কে সৰু হক ডাঙৰ হক হেতু আমাৰ মেটাৰ নকৰে আমাৰ কি মেটাৰ কৰে যে a to b square কে সৰু হ'ব লাগিব নহলে সমান হ'ব লাগিব এতিয়া সোৱা আগৰ কোৱেশ্চন বোৰত আমি কি কৰিছিলো আমাৰ যেটো সেট দিয়া আছিল যেটো সেটৰ ওপৰত ৰিলেশনটো ডিফাইন কৰে সেই সেটটো ফাইনাইট সেট আছিল সেই কাৰণে ৰিলেশনটো আমি ফাইনাইট ৰিলেশন পাইছিলো তাৰ মানে ৰিলেশনটোত আমি গুটেকেটা এলিমেন্ট কমা দি লিখি গৈছিলো আৰু লিখি যোৱাৰ পিছত আমি reflexivity symmetricity and transitivity চেক কৰিছিলো কিন্তু ইয়াতে কি হৈছে ইয়াতে এটা ইনফাইনাইট সেটৰ ওপৰত ডিফাইন কৰা আছে ৰিলেশনটো ইনফাইনাইট সেট ৰিয়েল নাম্বাৰ সেটটো কি হয় ইনফাইনাইট হয় তো ইনফাইনাইট সেটৰ ওপৰত যেতিয়া এটা ৰিলেশন ডিফাইন কৰা থাকিব তেতিয়া সেই ৰিলেশনটো ইনফাইনাইট হৈ যায় এতিয়া ৰিলেশনটো ইনফাইনাইট হোৱাৰ লগে লগে তাৰ এলিমেন্টবোৰ আমি লিখিব পাৰিম জানো এলিমেন্টবোৰ আমি লিখিব নোৱাৰো তাতে আকৌ ৰিয়েল নাম্বাৰৰ কথা আছে তো সেই কাৰণে এলিমেন্টবোৰ আমি যদিও লিখিব নোৱাৰো কিন্তু এই যেটো গিভেন কন্ডিশন থাকিব হি কন্ডিশনটোৰ ওপৰত ডিপেন্ড কৰি আমি এটো উলিয়াব পাৰো যে হি ৰিফ্লেক্সিভ হয় নে নহয় সিমেট্ৰিক হয় নে নহয় আৰু ট্ৰানজিটিভ হয় নে নহয় ঠিক আছে মই pdf ত দিয়া কোৱেশ্চন কেটাও তেনেকৈ আছিল ইনফাইনাইট নাম্বাৰ ইনফাইনাইট সেটৰ ওপৰত ডিফাইন কৰা আছিল এতিয়া সোৱা ইয়াৰ সলিউশনটো আমি ফাৰ্ষ্টতে ৰিফ্লেক্সিভিটি চেক কৰিম ৰিফ্লেক্সিভ হয় নে নহয় চাবলে আমাক কি লাগে যে এটা ৰিয়েল নাম্বাৰে নিজে নিজৰ লগত ৰিলেশন গঢ়িবনে নগঢ়ে যদি এভৰি অকল কেটা মানে গঢ়িলে নহব কিন্তু কেটা মানে হয়তো কেটাৰ কাৰণে ৰিলেশনটো স্যাটিসফাই কৰিব পাৰে কিন্তু কিছুমান নাম্বাৰৰ কাৰণে ইটো স্যাটিসফাই কৰিব পাৰে তো যদি গুটেবোৰৰ কাৰণে কৰে তেতিয়া হলে ৰিফ্লেক্সিভ হ'ব otherwise reflexive নহব এতিয়া সোৱা ৰিয়েল নাম্বাৰ বুলি কোৱাৰ লগে লগে আমাৰ ইন্টিজাৰ আহিব নেচাৰেল নাম্বাৰ আহিব তাতে তাৰ পিছতে ৰেশনাল নাম্বাৰ আহিব এন্ড ইৰেশনাল নাম্বাৰো আহিব ৰিয়েল নাম্বাৰ বুলি কোৱাৰ লগে লগে গুটেবোৰ আহিব ইয়াতে that means আমাৰ গুটা নাম্বাৰবোৰ আহিব that means 0 plus minus 1 plus minus 2 এনেকুৱা ইন্টিজাৰবোৰ গুটা নাম্বাৰবোৰ আহিব আকৌ ফ্ৰেকশনবোৰো আহিব ঠিক আছে যিবোৰ আমাৰ ফ্ৰেকশনাল নাম্বাৰ আছে সেইবোৰো আহিব আৰু ইৰেশনাল নাম্বাৰবোৰো আহিব এতিয়া গুটেবোৰৰ কাৰণে ৰিফ্লেক্সিভ হয় নে নহয় আমি প্ৰুফ কৰিব লাগিব এতিয়া প্ৰুফ কৰাটো বেছি দীঘলীয়া নহয় ইয়াতে কিয় নহয় ফাৰ্ষ্টতে আমি চাও যে ইন্টিজাৰ বা নেচাৰেল নাম্বাৰৰ কাৰণে এই কন্ডিশনটো ফুলফিল কৰে নে নকৰে এতিয়া for any integer a we have a is less than equal to
a square a is less than or equal to a square কিয় লিখিছো ইন্টিজাৰৰ কাৰণে চোৱা 0 to 0 স্কয়াৰৰ ইকুৱেল হয় that means তলৰ কন্ডিশনটো ফুলফিল কৰিছে 1 to কি হয় 1 স্কয়াৰৰ ইকুৱেল হয় that means again তলৰ কন্ডিশনটো ফুলফিল কৰিছে যদি আমি 2 ধৰো 2 is less than 2 স্কয়াৰ ওপৰৰ কন্ডিশনটো ফুলফিল কৰিছে 2 is less than 2 square that means 2, 2 কোড থাকিব ৰিলেশনটোত থাকিব similarly 3 থাকিব 3 স্কয়াৰতকে সৰু -2 থাকিব because -2 less than -2 whole square তো ইন্টিজাৰৰ কাৰণে কি হ'ব a is less than equal to a square এতিয়া a is less than equal to a square কন্ডিশনটো যদি ফুলফিল কৰে তেতিয়া হলে কি হ'ব বাৰু a, a to আৰত থাকিব কিন্তু a ৰ কেনেকৈ ভ্যালুৰ কাৰণে থাকিব আৰত ইন্টিজাৰ ভ্যালুৰ কাৰণে থাকিব কিন্তু আমি ফ্ৰেকশনৰ কাৰণে চেক কৰো হা ইয়াতে তোমালোকে লিখি লব পাৰা এক্সপ্লেনেশন হিচাপে যে 0 is equal to 0 square 1 is equal to 1 square 2 is less than 2 square -2 is less than -2 square এনেকৈ লিখি লব পাৰা বাট আমি যদি ফ্ৰেকশনৰ কাৰণে চাও For example, among half dia ase. Etia half to janu half square ot ke horu hoy. Hoy ne baru half to half square ot ke horu hoy ne nohoy. Kyo nohoy? Half hoise 1/2 aru etu hoise half square mane hoise 1/4 and we know that 1/2 is greater than 1/4. Therefore, half is not less than equal to half of square তো সেই কাৰণে কি হ'ব বাৰু half to ৰিলেচনত থাকিবনে half to ৰিলেচনত থাকিব কাৰণে কি হ'ব লাগিব যে half to less than half square হ'ব লাগিছিল কিন্তু হয় জানো নহয় তাৰ মানে half to ৰিলেচনত নাথাকে similarly 1/3 to 1/3 whole square কে সৰু নহয় সেই কাৰণে 1/3, 1/3 ৰিলেচনটোত কি নকৰে এক্সিষ্ট নকৰে আমি লিখিম for a is equal to half is not less than equal to half square therefore half does not belongs to capital R therefore এতিয়া চোৱা মই আগতেও কৈছিলো যে ইয়াতে কোনো ধৰণৰ পাৰ্সিয়ালিটি নচলে ৰিলেচনত পাৰ্সিয়ালিটি নচলে তো ইয়াতে ইন্টিজাৰ ভ্যালুৰ কাৰণে a, belongs to r হৈছে but fractional ভ্যালুৰ কাৰণে a, does not belongs to r হৈছে তাৰ মানে পাৰ্সিয়ালিটি কৰিছে আৰু পাৰ্সিয়ালিটি কৰিলে r টো কেতিয়াও ৰিফ্লেক্সিভ হ'ব নোৱাৰে therefore r is not reflexive বুজি পাইছা ওকে যদি বুজি পাইছা দেন আমি সিমেট্ৰিসিটিৰ ফালে যাও ইয়াতে সোয়া ইয়াতে যদিও এলিমেন্টবোৰ দিয়া নাথাকে আমি কিন্তু তাক কি কৰিব লাগিব আমাৰ যিখিনি প্ৰিভিয়াস নলেজ আছে হি প্ৰিভিয়াস নলেজ এপ্লাই কৰি পেলাই আমি এনেকুৱা ধৰণৰ এক্সাম্পলবোৰ উলিয়াবলৈ জানিব লাগিব ঠিক আছে ইয়াতে যিমান যি আছে সব প্ৰিভিয়াস নলেজ ইউজ হ'ব ওকে এটো আসলে ৰিফ্লেক্সিভৰ পাৰ্ট নেক্সট আহা আমি সিমেট্ৰিসিটি চাও আৰু ইয়াৰ মেথডটো মন কৰিবা আমি কেনেকৈ কৰিছো মেথডটো সিমেট্ৰিসিটি সিমেট্ৰিক হয়নে নহয় চাম সিমেট্ৰিক চেক কৰিবলৈ আমি সদায় কি কৰিব লাগে এই লাইনটো লিখি ল'ব লাগে let a, b belongs to capital R তাৰ মানে আমি any ordered pair তাৰ পৰা উঠাই লৈছো ৰিলেচনটো থাকা অৰ্ডাৰ্ড পেয়াৰ এটা আমি উঠাই লৈছো যিকোনো অৰ্ডাৰ্ড পেয়াৰ আমি এতিয়া চাম যে যিকোনো অৰ্ডাৰ্ড পেয়াৰৰ কাৰণে তাৰ উল্টাটো সেই ৰিলেচনটোত থাকে নে নাথাকে যদি a, b থাকে তেতিয়া হলে b, a ও থাকিব লাগিব তেতিয়া হলে সিমেট্ৰিক হ'ব যদি a, b থাকে কিন্তু b, a নাথাকে কিছুমানৰ কাৰণে তেতিয়া হলে সিমেট্ৰিক নহব এতিয়া চোৱা আমি ধৰি লৈছো যিকোনো এটা এলিমেন্ট এটা ধৰি লৈছো আৰত থকা আৰু আমি তাৰ উল্টাটো থাকে নে নাথাকে হেতু দেখুৱাম ঠিক আছে that means
a কি হ'ব লাগিব a, b যদি আৰত থাকে তাৰ মানে কি হ'ব লাগিব a is less than equal to b square হ'ব লাগিব a is less than equal to b square হলেহে কি হ'ব তোমাৰ a, b টো আৰত থাকিব তো a, b belongs to r লিখাৰ পিছত তাৰ কন্ডিশনটো আমি লিখিম যে a, b কিয় আছে because a is less than equal to b square এতিয়া যদি b, a আৰত থাকিব লাগে b, a যদি আৰত থাকিব লাগে তেতিয়া হলে কি হ'ব লাগিব বাৰু b is less than equal to a square হ'ব লাগিব যদি a, b belongs to r কাৰণে এটো কন্ডিশন হয় তেতিয়া হলে b, a belongs to r কাৰণে এই কন্ডিশনটো হ'ব লাগিব b to less than equal a square হলেহে b, a টো আৰত থাকিব কিন্তু আমি চেক কৰিম যে সঁচাকে b, a টো আৰত থাকে নে নাথাকে এতিয়া চোৱা কিছুমানৰ কাৰণে থাকিব মই তোমালোকক এক্সপ্লেনেশনটো দেখাই দিছো let a is equal to 1 b is equal to 2 এতিয়া 1 is less than 2 square 1 is less than 2 square সেই কাৰণে 1, 2 কত থাকিব আৰত থাকিব because a is less than b square এতিয়া আমি উল্টাটো চাও এতিয়া 2 to 1 square কে সৰু হয় নে 2 to 1 square কে যদি সৰু নহয় তেতিয়া হলে 2, 1 টো আৰত থাকিবনে আৰত নাথাকে তো a এর ভ্যালু যদি 1 হয় b ভ্যালু যদি 2 হয় a, b টো আৰত থাকিব কিন্তু b, a টো আৰত নাথাকে কিয় নাথাকে because 2 is not less than 1 square but কিছুমান নম্বৰৰ কাৰণে চোৱা suppose a এর ভ্যালু হৈছে 2 b ভ্যালু হৈছে 3 এতিয়া চোৱা a এর ভ্যালু লৈছো 3 ৰবা 4 লৈছো এতিয়া চোৱা 4 is less than 3 square 4 is less than 3 square এটো নহব এটো কাৰণে belongs to নকৰিব therefore 4, 3 belongs to r হব but 3 again less than 4 square therefore কি হব 3, 4 আৰত থাকিব that means a এর ভ্যালু যদি 4 হয় b ভ্যালু যদি 3 হয় তেতিয়া হলে 4 is less than 3 square সেই কাৰণে 4, 3 টো আৰত থাকিব আকৌ উল্টাকে যদি আমি চাবলৈ যাও 3 is less than 4 square that means a is less than b square সেই কাৰণে 3, 4 টো আৰত থাকিব 4, 3 টো আৰত থাকিব 3, 4 টো আৰত থাকিব এটো কাৰণে থাকিব কিন্তু এটো কাৰণে নাথাকে কি আহি গল পার্সিয়ালিটি আহি গল পার্সিয়ালিটি আহাৰ লগে লগে এটো কি নহব সিমেট্রিক নহব ঠিক আছে আমি দেখুৱাই দিও let আচ্ছা জিগিটাৰ কাৰণে হ'ব হেকেটাৰ কাৰণে আমি এক্সাম্পলত দেখুৱাব নালাগে জিগিটাৰ কাৰণে নহয় আমি হেকেটাহে দেখুৱাব লাগিব আৰু এবোৰ যে দেখুৱাইছো যে এবোৰ কৰ পৰা দেখুৱাইছো ইয়াতো কোনো ধৰণৰ লিখা নাই মেথড তো এবোৰ দেখুৱাব লাগিব প্ৰিভিয়াস নলেজ ইউজ কৰি ঠিক আছে এতিয়া let a is equal to 1 b is equal to 2 now 1 is less than 2 square 1 is less than 2 square implies 1, 2 belongs to r but 2 is not less than 1 square therefore 2, 1 does not belongs to r 1, 2 belongs to r but 2, 1 does not belongs to r therefore r is not symmetric r is not symmetric বুজি পাইছা okay then আমি transitivity পাৰ্টলৈ যাম transitive হয় নে নহয় হেতু দেখুৱাম ঠিক আছে ট্ৰানজিটিভৰ কাৰণে আমাক কি লাগিব বাৰু ট্ৰানজিটিভৰ কাৰণে ফাৰ্ষ্টতে আমি দুটা ধৰি ল'ব লাগিব ট্ৰানজিটিভিটি ট্ৰানজিটিভ হয় নে নহয় আমি চাম
ইয়াতে কি কৰিব লাগিব let a, b আচ্ছা এনেকৈ লিখো ৰবা let a is equal to 9 b is equal to 4 c is equal to wait a minute ট্ৰানজিটিভৰ কাৰণে চোৱা আমি a b c ভ্যালু ধৰি লৈছো ইয়াতে আমাক কি লাগিব যে a, b belongs to r b, c belongs to r implies a, c belongs to r হলে কি হয় ট্ৰানজিটিভ হয় যদি does not belongs to হয় তেতিয়া হলে ট্ৰানজিটিভ নহয় এতিয়া চোৱা আমি a ৰ ভ্যালু লৈছো 9 b ভ্যালু লৈছো 3 c ভ্যালু লৈছো 2 that means এটো আমাক ট্ৰানজিটিভ নহয় দেখাব লাগে ট্ৰানজিটিভ নহয় দেখাব লাগে তাৰ মানে কিছুমান নাম্বাৰৰ কাৰণে এই কন্ডিশনটো ট্ৰানজিটিভৰ কন্ডিশনটো ফলো কৰিব কিন্তু কিছুমানৰ কাৰণে নকৰে সেই কাৰণে যেটো কাৰণে নকৰে হেতু কাৰণে আমি দেখুৱাব লাগিব তো কেনেকৈ দেখুৱাম here 9, 3 belongs to R as 9 is less than this is okay 9 is let this is 10 8 okay a is equal to 8 b is equal to 3 and c is equal to 2 here is 8, 3 belongs to r because 8 is less than 3 square হয় না নহয় again 3, 2 belongs to r as 3 is less than 2 square বুজি পাইছানে 8, 3 belongs to r because 8 is less than 3 square 3, ইয়াত 3 শেষ হৈছে তো আমি 3 ত আৰম্ভ কৰিব লাগিব 3, 2 belongs to r as 3 is less than 2 square এতিয়া 8 এ 3 লগত কৰিছে 3 এ 2 লগত কৰিছে হিসাব মতে 8 এ কাৰ লগত কৰিব লাগে 2 লগত কৰিব লাগে এতিয়া 8 এ 2 লগত কৰিব যদি হে 8 less than 2 square হয় যদি 8 less than 2 square হয় তেতিয়া হলে 8, 2 to আৰত থাকিব কিন্তু 8 to 2 square কে সৰু হয় জানো 2 square মানে কিমান 4 but 8 is greater than 4 therefore আমি লিখিম 8 is not less than 2 square therefore 8, 2 does not belongs to r তাৰ মানে 8 এ 3 লগত কৰিলে 3 এ 2 লগত কৰিলে but 8 এ 2 লগত নকৰিলে here for all a b c a, b belongs to r and b, c belongs to r does not imply a, c belongs to r therefore r is not transitive therefore r is not transitive okay তোমালোকে যদি বুজি পাইছা তো এবাৰতে ভাল কথা যদি বুজি পোৱা নাই তেতিয়া হলে ভিডিওটো ৰিপিট কৰি চাবা আৰু তোমালোকৰ কাৰণে এইটো কোৱেশ্চন কিন্তু খুবেই ইম্পৰ্টেন্ট কোৱেশ্চন ঠিক আছে তো তোমালোকৰ কাৰণে মই এটা হোমৱৰ্ক এৰিলো হোমৱৰ্কটো হৈছে কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5 টো এটোৰ লগত সেম খালি তাতে ইয়াতে b স্কয়াৰ আছে আৰু তাতে
বি কিউব আছে তো তোমালোকে কুৱেশ্যন নম্বৰ 5টো কৰিবলৈ ট্ৰাই কৰিবা আৰু 5টো কৰি মোক দেখুৱাবা ঠিক আছে হৈছেনে নাই মই চেক কৰি দিম আজিৰ ক্লাছটো ইমানতে সামৰিছোঁ ঠিক আছে